নমস্কাৰ 2021 চনৰ আজি দিনটোৰ সমাপ্তি ঘটিছে 31 ডিচেম্বৰ আৰু এই 31 ডিচেম্বৰ 2021 বৰ্ষৰ সমস্ত দেশবাসীয়ে যি ঘাত প্ৰতিঘাতৰ মাজেদি জীৱনবিলাক অতিবাহিত কৰিলে আগন্তুক নৱবৰ্ষ 2022 চন যাতে তেনেধৰণে আমি কটাবলগীয়া নহয় তাৰ বাবে আমি ভগৱন্তৰ ওচৰত একত্ৰ হৈ প্ৰাৰ্থনা জনাইছোঁ সকলোৰে জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰক এই আশা কৰিছোঁ আৰু আজি এই 2021 চনটো আমি বিদায় দিছোঁ এই বিদায়ৰ আজি শেষৰটো পুৱা বা শেষৰটো দিন আৰু এই শেষৰ দিনতে আপোনালোকৰ মাজলৈ এটি কাহিনীৰ জৰিয়তে আমাৰ জীৱন শৈলীত প্ৰয়োগ হোৱা বা সততে হৈ থকা এটা জীৱন ধাৰাৰ সম্পৰ্কে পৰ্যালোচনা কৰি আমি 2021 চনৰ দিন বিদায় দিব বিচাৰিছোঁ আপোনালোকৰ আগত এটি সুমধুৰ কাহিনী লৈ আহিছোঁ মই আপোনালোকে ভিডিঅ'টো শেষলৈকে শুনিব আৰু শুনি নিশ্চয় আপোনালোক উপকৃত হ'ব আমি জীৱনত প্ৰত্যেকেই সন্মান আদৰ শ্ৰদ্ধা বিচাৰি ঘূৰি ফুৰোঁ যোনে আমাক আদৰ কৰে শ্ৰদ্ধা কৰে সন্মান কৰে ভূয়সী প্ৰশংসা কৰে তেওঁক আমি অত্যন্ত ভাল পাওঁ কাৰণ আমি সদায় প্ৰশংসাৰ কাৰণে বাট চাই থাকোঁ প্ৰকৃততে এই জগতত কোনে কাক প্ৰশংসা কৰিব পাৰে বা কোনে কাক সন্মান দিব পাৰে বা কোনে কাক ভৎসনা নিন্দা বা গালি পাৰিব পাৰে আচলতে আমাৰ সমস্ত মানৱ জীৱনৰ এইবিলাক এটা ভ্ৰম আমি ভ্ৰমত ভ্ৰমিত হৈ এই কথাবিলাক আমি অনুভৱ কৰোঁ আহকচোন আমি এটা কাহিনী চাওঁ এজন অত্যন্ত বিদ্যাবান লোক আছিল জ্ঞানী গুণী মহামানী আছিল ব্যক্তিজন তেওঁ সমস্ত জগততে এনেকুৱা ধৰণৰ কৰ্ম কৰিছে আৰু সেই কৰ্মবিলাকৰ জৰিয়তে তেওঁ গোটেই ৰাজ্যৰ সমস্ত লোকে তেওঁক ভূয়সী প্ৰশংসা কৰিছে আদৰ কৰিছে শ্ৰদ্ধা কৰিছে সন্মান কৰিছে চাৰিওফালে তেওঁ সন্মানেৰে ভৰি পৰিছে কিন্তু তেওঁ ঘৰত নিজৰ পিতৃয়ে তেওঁক কোনোদিনেই সন্মান নকৰে পিতৃৰ দৃষ্টিত পুত্ৰ সদায় পুত্ৰই আৰু সেই উদ্দেশ্যে পুত্ৰক প্ৰত্যেকটো কামত পুত্ৰক কয় তই একো নাজান তোৰ জ্ঞান আৰু বহুত বাকী আছে ল'বলৈ তোৰ পুত্ৰই ভাবে সমস্ত ৰাজ্য সমস্ত জগতে মোক সন্মান কৰে মই বিদ্যাবান বুলি ভূয়সী প্ৰশংসা কৰে জ্ঞানী বুলি প্ৰশংসা কৰে মোৰ নীতি আদৰ্শ মানুহে গ্ৰহণ কৰে আৰু মোৰ পিতৃয়ে সদায় মোক কয় যে তই একো নাজান তোৰ জ্ঞান কম হৈ আছে তোৰ পুত্ৰৰ এদিন খং উঠিল প্ৰকৃততে মোৰ পিতৃয়ে মোৰ প্ৰতি কি আচৰণ কৰিছে মই কৰি থকা কৰ্মবিলাক পিতৃয়ে ভাল পোৱা নাই নেকি নে পিতৃয়ে মোৰ প্ৰতি কিবা অসন্তোষ হৈ আছে এই কথা চিন্তা কৰি পুত্ৰই ভাবি থাকে এদিন ভাবিলে যে প্ৰকৃততে মোৰ পিতৃ মোৰ শত্ৰু মই যি কৰ্ম কৰি এই জগতত খ্যাতি অৰ্জন কৰিছোঁ এইবিলাক তেওঁ ভাল পোৱা নাই নিশ্চয় তেওঁ মই অৰ্জন কৰা সন্মানবিলাকৰ জৰিয়তে তেওঁ সন্মান লাঘৱ হৈছে বুলি ভাবি হয়তো মোক সন্মান নকৰে মোক প্ৰশংসা নকৰে এই বুলি ভাবি এদিন তেওঁ মধ্যৰাতি পিতৃ শুই থকা অৱস্থাত তেওঁ ভাবিলে যে এনেকুৱা পিতৃ থকাতকৈ নথকাই ভাল গতিকে এডাল মস্ত লাঠি লৈ পেলাই তেওঁ কি কৰিলে পিতৃক মাৰিবলৈ উদ্যত হ'ল মধ্যৰাতি তেওঁৰ মনলৈ এনেকুৱা এটা প্ৰভাৱ আহিলে বা এনেকুৱা এটা ভাৱ আহিলে যে এই পিতৃ থকাতকৈ নথকাই ভাল যি পিতৃয়ে পুত্ৰৰ প্ৰশংসা শুনি বা পুত্ৰৰ সন্মান শুনি বেয়া পায়
তেওঁ লাহেকৈ গ'ল পিতৃ মাতৃ যিটো ৰুমত শুই থাকে বা যিটো কোঠাত শুই থাকে সেই কোঠাৰ কাষত লাহেকৈ গৈ দৰ্জাৰ কাষত ৰ'লগৈ। তেনে অৱস্থাতে ৰুমৰ ভিতৰৰ পৰা গুণগুণ শব্দ ভাহি আহিছে। তেওঁ কাণ পাতি শুনিবলৈ ধৰিলে। তেতিয়া মাতৃগৰাকীয়ে দেউতাকক অৰ্থাৎ তেওঁৰ স্বামীক অৰ্থাৎ সেই সন্তানটোৰ পিতৃক কৈছে যে সমস্ত জগতে আমাৰ সন্তানক প্ৰশংসা কৰে, ভূয়সী প্ৰশংসা কৰে, আদৰ কৰে, সন্মান কৰে, জ্ঞানৱন্ত বিদ্যাৱন্ত বুলি, কিন্তু আপুনি আজিলৈকে আপোনাৰ মুখত তেওঁ প্ৰশংসা কৰা শুনা নাই। আৰু এই কথা জানি নিশ্চয় আমাৰ সন্তানটোৱে দুখ পাব। তেতিয়া পিতৃয়ে সেই ভাইজাগৰাকীক কৈছে, চোৱা, মোৰ পুত্ৰ সন্মান আদৰ জ্ঞান বা বিদ্যাৰ দ্বাৰা সমস্ত জগত জিনিবলৈ সক্ষম হৈছে, মই পৰম আনন্দিত হৈছোঁ। কিন্তু মোৰ পুত্ৰৰ আগত যদি মই প্ৰশংসা কৰি থাকোঁ তেন্তে তেওঁৰ জীৱনলৈ হয়তো কেতিয়াবা অহংকাৰ আহি যাব পাৰে আৰু সেই অহংকাৰে তেওঁৰ জীৱনত বাধা হৈ ৰ'ব পাৰে। গতিকে মই সন্তানৰ সন্মুখত কোনোদিনেই তেওঁক প্ৰশংসা কৰা নাই। তেওঁ যাতে আৰু আগবাঢ়ি যায়, আৰু সন্মান ল'বলৈ সক্ষম হয়, সেইকাৰণে তেওঁ কোনোদিনেই তেওঁক প্ৰশংসা নকৰি তেওঁ কৰ্ম যে আৰু জ্ঞান দৰকাৰ আছে, আৰু তুমি কৰ্ম কৰিব লাগিব, এই কৰ্মখিনি তোমাৰ হোৱা নাই বুলি মই তেওঁ প্ৰত্যেক মুহূৰ্ততে তেওঁক এটা পৰ্যায়ত ৰাখিবলৈ যত্ন কৰোঁ। কাৰণ সন্তানৰ সন্মুখত পিতৃ মাতৃয়ে যদি প্ৰশংসা কৰে তেতিয়া সন্তান অহংকাৰী হৈ উঠে আৰু সেই সন্তানে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এই কথা যিটো পুত্ৰই পিতৃয়ে তেওঁ শত্ৰু বুলি ভাবি পিতৃক হত্যা কৰিবৰ কাৰণে মধ্যৰাতি আহি সেই কোঠাটোৰ কাষত চুপ মাৰি ৰৈ আছিল, এই কথাখিনি শুনাৰ পাছত তেওঁ অত্যন্ত দুখ হ'ল। তেওঁ যি কৰ্ম কৰিবলৈ আগবাঢ়ি আহিছিল সেই কৰ্ম প্ৰকৃততে যে গৰ্হিত কাম কৰিবলৈ আগবাঢ়ি আহিছিল এই কথা প্ৰমাণিত হ'ল। আৰু লগে লগে তেওঁ অন্তৰ এনেধৰণে দগ্ধ হ'ল, লগে লগে তেওঁ পিতৃ মাতৃৰ কোঠালৈ সোমাই আহি পেলাই পিতৃৰ চৰণত পৰি ক'বলৈ ধৰিলে, হে পিতৃ, তুমি মোৰ কৰ্মত সঁচা অৰ্থত মই ক্ষুণ্ণ হৈছিলোঁ। তুমি প্ৰশংসা নকৰাৰ কাৰণে সকলো লোকে মোক প্ৰশংসা কৰে, কিন্তু তুমি প্ৰশংসা নকৰা, আৰু তুমি প্ৰশংসা নকৰাৰ কাৰণে মই ভাবিছিলোঁ মোৰ পিতৃ শত্ৰু, আৰু সেই কথা ভাবি আজি মই তোমাক এই মধ্যৰাতি হত্যা কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। কিন্তু তোমাৰ মুখৰ পৰা মই মোৰ বিষয়ে শুনা কথাখিনি শুনি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। সেই পিতৃ, মোক ক্ষমা কৰি দিয়ক। মই জীৱনৰ সকলো জ্ঞান গ্ৰহণ কৰিছিলোঁ যদিও মোৰ মনত সন্মান প্ৰশংসা বিচাৰি মই অত্যন্ত আগ্ৰহী হৈছিলোঁ। সেই সূত্ৰে মোৰ পিতৃয়ে সন্মান আৰু প্ৰশংসা নকৰাৰ কাৰণে মোৰ পিতৃকো হত্যা কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। গতিকে সেই পিতৃ, মোৰ অত্যন্ত দুখ হৈছে, মোক তুমি ক্ষমা কৰি দিয়া। পিতৃয়ে পুত্ৰৰ ফালে চাই ক'লে, হে পুত্ৰ, তুমি যেতিয়া কথাখিনি বুজি পালা বা বুজি পাইছা তেন্তে মই পুনৰ ক্ষমা কৰি দিয়াত কোনো দৰকাৰ নাই। তুমি আপোনা আপুনি তোমাৰ ভুল ক্ষমা হৈ গৈছে, গতিকে তুমি ভৱিষ্যতে উন্নতি হোৱা, আগবাঢ়ি যোৱা তাৰ আশা কৰিবা। পুত্ৰই পিতৃক কৈছে, হে পিতৃ, এনেকৈ ক'লে নহ'ব, মই প্ৰকৃততে দুখ কৰিছোঁ, এই দুখৰ মোৰ দণ্ড হ'বই লাগিব। দণ্ড নহ'লে মোৰ এই পাপৰ পৰা মই প্ৰায়চিত্ত বা এই পাপৰ প্ৰায়চিত্ত নহ'ব, গতিকে মোক তুমি দণ্ড দিয়া। তেতিয়া পিতৃয়ে ক'লে, তুমি যেতিয়া বাৰে বাৰে কৈছা যে তোমাৰ যি পাপ হৈছে এই পাপৰ বিনিময়ত যদি দণ্ড নিদিওঁ তেন্তে তুমি পাপৰ পৰা মুক্ত নহ'বা, তেন্তে শুনা, তোমাক মই এটা কথা সুধিব বিচাৰিছোঁ, হে পুত্ৰ, এই জগতত তুমি যিমানবিলাক সন্মান বা আদৰ গ্ৰহণ কৰিছা এই সকলোৰ ভিতৰত তোমাক প্ৰকৃততে কোনে বেছিকৈ সন্মান আৰু আদৰ কৰে? তেতিয়া পুত্ৰই ক'লে, এই সমস্ত জগতত যিমানবিলাক আদৰ শ্ৰদ্ধা সন্মান পাইছোঁ, বেছি সন্মান পাইছোঁ মই
মোৰ শহুৰৰ ঘৰৰ পৰিয়ালৰ পৰা। আৰু এই শহুৰৰ ঘৰৰ পৰিয়ালে মোক অত্যন্ত আদৰ সাদৰ কৰে, সন্মান জনায়। তেতিয়া পিতৃয়ে পুত্ৰক ক'লে, চোৱা, যদি তোমাক সঁচা অৰ্থত তোমাৰ শহুৰৰ ঘৰৰ পৰা তুমি আদৰ সাদৰ পাই সন্মান পাইছা, তেন্তে তুমি এই পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি দণ্ড বিচাৰিছা, এই দণ্ড গ্ৰহণ কৰা তুমি 6 মাহ দিন তোমাৰ শহুৰৰ ঘৰত তুমি নিৰ্বাস কৰা। 6 মাহ দিন তুমি শহুৰৰ ঘৰত থাকাকৈ, এয়ে হ'ব তোমাৰ পাপৰ প্ৰায়চিত্ত। পুত্ৰই ভাবিলে এইটো কেনেকুৱা দণ্ড দিলে। যে কি নহওক, পিতৃয়ে যেতিয়া কৈছে, তেওঁ এগৰাকী পত্নী আছিল আৰু সেই পত্নীৰ সহিতে শহুৰেকৰ ঘৰলৈ গুচি গ'ল 6 মাহ থাকিবৰ বাবে। যিদিনা প্ৰথম শহুৰৰ ঘৰত ভৰি দিছিল, এই কথা পত্নীয়ে জানিবলৈ দিয়া নাছিল তেওঁ। আৰু যিদিনা তেওঁ শহুৰৰ ঘৰত গৈছিল, তেওঁক দেখি শহুৰৰ পৰিয়ালৰ পৰা সকলো লোক আগবাঢ়ি আহিছিল আদৰি সাদৰি নিবলৈ। পদূলিৰ মূৰতে তেওঁক ভৰি হাত ধুৱাই ধূপে ধুনাই জোঁৱাই আহিছে বুলি শহুৰেকে সন্মান জনাই অত্যন্ত আদৰ সাদৰ কৰি তেওঁ ঘৰলৈ আগবঢ়াই নিছিল। প্ৰথম দিনা তেওঁ যেতিয়া শহুৰৰ ঘৰত আছিল, ঘিউ মৌ পঞ্চামৃতৰ দ্বাৰা তেওঁ অন্ন ভোজন কৰাইছিল। ঘৰুৱা বস্তু, ঘৰুৱা গাখীৰ, ঘৰুৱা দৈ, অন্যান্য যিখিনি বস্তু অত্যন্ত সুন্দৰভাৱে প্ৰস্তুত হয় বা তেওঁ যিখিনি খাই ভাল পায়, সেইখিনিকে তেওঁ কি কৰিছিলে, তেওঁক ভোজন কৰোৱাইছিলে। শহুৰেকৰ ঘৰৰ অত্যন্ত আদৰ সাদৰ কৰি কোনো কষ্ট নোপোৱাকৈ তেওঁক থাকিবলৈ দিছিল প্ৰথম দিনা। দ্বিতীয় দিনা ঠিক তেনেধৰণে আপ্যায়ন কৰিবলৈ ধৰিলে। প্ৰথম দিনা গাখীৰ দি তেওঁক সেৱা শুশ্ৰূষা কৰিছিল, গাখীৰ খুৱাই। পিছদিনা দৈ, হালোৱা, ৰুটি, অন্যান্য। দুদিন ভালে কুশলে সা সন্মানেৰে অত্যন্ত আনন্দৰে সেই দিন পাৰ কৰালে। তৃতীয় দিনা আগদিনাৰ যিখিনি বস্তু থাকিছিল বা ৰৈ গৈছে, হালোৱা পুৰি, পিছদিনা জোঁৱাইকক কৈছে যে সেই জোঁৱাই বা সেই ভিনদেউ, কালি অলপ বস্তু আছে, আজি তাকে আমি খাওঁ। অলপ ৰুটি থাকি গৈছে, অলপ হালোৱা থাকি গৈছে, আজি তাৰে আমি খাওঁ। 3 দিনৰ নাখনি তেনেকৈ জোঁৱাইকক আপ্যায়ন কৰিবলৈ ধৰিলে। 2 দিন খুব আদৰ সাদৰ কৰিলে আৰু 3 দিনৰ দিনা আদৰ কমি গৈছে। আগদিনাখনি থকা বস্তুৱেই তেওঁক আপ্যায়ন কৰিবলৈ যত্ন কৰিছে। আৰু এনেধৰণে যেতিয়া 5 দিন সময় কটালে, 5 দিনৰ পাছত যেতিয়া জোঁৱাইক শহুৰেকৰ ঘৰৰ পৰা নহা হ'ল, 5 দিন যেতিয়া থাকিলে, 5 দিনৰ পাছত তেওঁ আদৰ সাদৰ কমি গ'ল। শহুৰেকে ক'লে, তুমি ঘৰতে থাকিনো কি কৰিবা, ব'লা মোৰ লগত গাড়ী চলাবা, খেতি পথাৰত ব'লা অলপ চাবা, অলপ মোৰ লগত সহায় কৰি দিবা। আৰু জোঁৱাইককো শহুৰেকে লৈ গুচি গ'ল কামত। এনেধৰণে 15 দিন অতিবাহিত হোৱাৰ পাছত এদিন কি হ'ল, জোঁৱাইক ঘৰত আছে। ফুলখালিবিলাকে আনদিনা যেনেধৰণে গোবৰ জাবৰ পেলাই কাম বন কৰে, সেইদিনা কি কৰিছে, ভিনদেউৰাক বা ভিনীয়েকক কৈছে খোলালীয়াকে যে ভিনদেউ, আজি মোৰ কাম আছে, গোবৰখিনি পেলাবলৈ সময় নহ'ল, গতিকে পাৰিলে আপুনি গোবৰখিনি পেলাব। কামৰ কাৰণে তেওঁলোক গুচি গ'ল। আৰু ভিনীয়েকে ঘৰত আছে যেতিয়া গোবৰ পেলাবলৈ ধৰিলে, কাৰণ গোবৰ পেলাবলৈ কৈছে। ইদিনা সিদিনাকৈ তেওঁ কামৰ বোজা বাঢ়ি গ'ল, ইটোৰ পাছত সিটোৰ কাম তেওঁক দিবলৈ ধৰিলে। খোৱা বোৱা সাধাৰণভাৱে দিবলৈ ধৰিলে। আদৰ কমি গ'ল, কেৱল কামৰ উপৰি কাম। আৰু এই কথা পত্নীয়ে জানি ঘৰলৈ কিয় নেযায়, তেওঁ স্বামীক কৈছে যে ব'লা, ইমান কষ্ট কৰি বা এনেধৰণে কাম কৰি থকাটো যুক্তিসংগত নহয়, ব'লা আমি যাওঁগৈ। পিতৃয়ে যে তেওঁক 6 মাহ দণ্ডৰ কাৰণে যে শহুৰেকৰ ঘৰত থাকিবলৈ দিছে, এই কথা জোঁৱাইকে পত্নীৰ আগত কোৱা নাই। আৰু এনেধৰণে এমাহ যোৱাৰ পাছত তেওঁৰ ওপৰত তেওঁলোকৰ ইটো সিটো কথা ক'বলৈ ধৰিলে যে জোঁৱাই কিয় আহি পেলাই আকৌ নোযোৱা হ'ল, তেওঁ নে ঘৰ জোঁৱাই খাটিবলৈ আহিছে,
এই কথা ভাবি পৰিয়ালৰ ভিতৰত তাহাঁতৰ বুবু বাবা চলিবলৈ ধৰিলে। কোনোবাই কৈছে যে থাকে যদি থাকক, এটা ৰুম দি দিয়া। কোনোবাই কৈছে যে মোৰ ৰুমটো মই নিদিওঁ। সিজনে কৈছে তেওঁৰ ৰুমটো নিদিয়ে। এটা সময়ত জোঁৱায়েকক থাকিবৰ কাৰণে ঘৰৰ কাষতে এটা চালি বনাই ৰুম এটা তৈয়াৰ কৰি দিলে আৰু কামৰ উপৰি কাম, অন্যান্য কুকথা শুনাবলৈ ধৰিলে। এই কথাত অত্যন্ত ক্ষতি হৈ পত্নীয়ে ঘৰলৈ যাবলৈ বিচৰা স্বত্তেও তেওঁ যাবলৈ নিবিচাৰে। এনেধৰণে থকাৰ পাছত তেওঁ এটা শ্লোক লিখিলে জোঁৱায়েকে। তেওঁ জ্ঞানৱন্ত আছিল। শ্লোকটো লিখি থাকোঁতে পত্নী আহি ক'লে যে তুমি কি কৰিছা? বোলে মই এটা শ্লোক লিখিছোঁ। বোলে থৈ দিয়া, তোমাৰ শ্লোকৰ দ্বাৰা কোনো কাম নাই। যিজন লোকে নিজৰ ঘৰ এৰি আহি ঘৰ জয় খাটিব পাৰে সেইজনৰ শ্লোক কোনো মূল্য নাই। তেতিয়া তেওঁ কৈছে, চোৱা মোৰ এই শ্লোকটোৰ দাম 1 লাখ টকাৰ মূল্য হ'ব। পত্নীয়ে কৈছে তোমাৰ সেই 1 লাখ টকা মূল্য কোনে কিনিব সেই শ্লোকটো? যদি তোমাৰ প্ৰমাণ হোৱা নাই তেন্তে তুমি বজাৰলৈ লৈ যোৱা। যদি 1 লাখ টকাত তুমি শ্লোকটো বিকিব নোৱাৰা তেন্তে তুমি মোক পুনৰ আহি ক'বা বুলি পত্নীৰ আগত স্বামীজনে ক'লে। আৰু পত্নীয়েও নিজৰ স্বামীৰ কথা শুনি সেই শ্লোকটো বজাৰলৈ লৈ গ'ল। বজাৰত সেই ৰাজ্যত এজন ৰজা আছিল। সেই ৰজাজনে বজাৰৰ অন্তত আহে। যিজন লোকৰ বস্তু কোনেও নিকিনে সেই বস্তুটো সেই ৰজাজনে কিনে। এইটো এটা পৰম্পৰা তেওঁ ঘোষণা কৰিছে সমস্ত ৰাজ্যত। আৰু সেইদিনা বজাৰলৈ আহিল আৰু বজাৰত সকলোৱে সকলো বস্তু কিনিছে, লৈ গৈছে। কিন্তু এই শ্লোকটো পত্নীগৰাকীয়ে লৈ যেতিয়া বজাৰত ঘূৰিছে, লোকসকলে সোধে যে তোমাৰ শ্লোকটোৰ দাম কিমান? বোলে এই শ্লোকটোৰ দাম 1 লাখ টকা। ভোজপত্ৰত সেই শ্লোকটো লিখি লৈ গৈছে। সকলোৱে চাই আৰু শ্লোকটো 1 লাখ বুলি ক'লে কোনেও কিনি নিনিয়ে। যেতিয়া বজাৰ ভাগিব হ'ল আৰু বজাৰ ভাগিবৰ সময়ত সেই ৰজা আহিলে। ৰজাই বাক্য কৰি থৈছিলে যে যাৰ বস্তু কোনেও নিকিনে সেই বস্তুটো তেওঁ মূল্য দি কিনিব। আহি পেলাই সেই আইগৰাকীৰ ওচৰত উপস্থিত হ'ল। তেওঁ শ্লোকটো কোনেও কিনা নাই। আৰু ৰজাই তেওঁক সুধিলে যে তোমাৰ এই শ্লোকটো কিমান দাম আৰু কোনেও কিনা নাই নেকি? তেতিয়া পত্নীগৰাকীয়ে ক'লে মোৰ শ্লোকটোৰ দাম 1 লাখ টকা। মোৰ পত্নীয়ে, মোৰ স্বামীয়ে এই শ্লোকটো লিখিছে, তেওঁ মূল্য নিৰ্ধাৰণ কৰি পঠাইছে 1 লাখ টকা। আৰু এই 1 লাখ টকা দি কোনেও এই শ্লোকটো নিব পৰা নাই, গতিকে মই ৰৈ আছোঁ। আৰু ৰজাই ভাবিছে যে এই শ্লোকটো 1 লাখ টকা দি লৈ যদি মই নাযাওঁ তেন্তে মোক সমস্ত ৰাজ্যৰ লোকসকলে নিন্দা কৰিব, মোৰ বাক্য অথলে যাব। যে কি নহওক তেওঁ 1 লাখ টকাৰ ৰত্নৰ মুদ্ৰা দি তেওঁ শ্লোকটো কিনি লৈ গুচি গ'ল। আৰু পত্নীগৰাকীয়ে 1 লাখ টকাৰ ৰত্ন টকা পইচা লৈ তেওঁ ঘৰলৈ গ'ল। আৰু ঘৰলৈ যাওঁতে নিজৰ স্বামীয়ে তেওঁক ক'লে, বোলে তুমি বজাৰৰ পৰা আহিলা? বোলে হয় মই বজাৰৰ পৰা আহিলোঁ। শ্লোকটো বিক্ৰী হ'লনে? বোলে বিক্ৰী হ'ল। কিমান মূল্য দিলে? বোলে 1 লাখ টকা। আৰু যেতিয়া 1 লাখ টকা লৈ আহিলে তেতিয়া সেই শহুৰৰ পৰিয়ালৰ লোকে, খুলখালিবিলাকে বা অন্যান্য লোকে জোঁৱায়েকক আকৌ আদৰ সাদৰ কৰিবলৈ ধৰিলে। আকৌ ঘিউ মৌ দি হালোৱা বনাই ৰুটি বনাই খুৱাবলৈ ধৰিলে। পুনৰ তেওঁৰ কাৰণে আকৌ সন্মান ঘূৰি আহিলে, কাৰণ তেওঁৰ হাতত এতিয়া 1 লাখ টকা আছে। এনেধৰণে সেৱা শুশ্ৰূষা কৰিলে। অন্যহাতে সেই ৰজাজনে যিটো শ্লোক কিনি লৈ গৈছিল সেই শ্লোকটো তেওঁ কি কৰিলে, তেওঁ বহা ৰাজসিংহাসনৰ ওপৰতে ধুনীয়াকৈ বন্ধাই পেলাই শ্লোকটো লিখি থৈ দিলে। সেই ৰাজ্যৰ ৰজাজনৰ এজন পুত্ৰ আছিল। পুত্ৰজনে সদায় ৰাজ্যখন চলাবলৈ হেঁপাহ কৰি থাকে, কিন্তু পিতৃয়ে ৰাজ্যভাৰ তেওঁক গতাই দিয়া নাই বা সা সম্পত্তি তেওঁক দিবলৈ বিচৰা নাই। এই কথা ভাবি তেওঁ সদায় ভাবে যে মোৰ পিতৃক যদি মই হত্যা কৰোঁ তেন্তে মই ৰাজসিংহাসনত বহিব পাৰিম। পিতৃ থকালৈকে মই এই ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰিম। গতিকে মোৰ যদি পিতৃক মই হত্যা কৰোঁ তেন্তে মই ৰাজসিংহাসনত বহি ৰাজ্য শাসন কৰিব পাৰিম। এই বুলি ভাবি তেওঁ এদিন মধ্যৰাতি পিতৃ শয়ন কৰি থকা কোঠালৈ গ'ল। এখন হাতত কুঠাৰ লৈ গৈছে আৰু কুঠাৰে তেওঁ কাটি হত্যা কৰিব, এই কথা ভাবি তেওঁ গ'ল। গৈ ৰাজসিংহাসন দেখিলে। ৰাজসিংহাসনৰ ওপৰত এটা শ্লোক
তেওঁ দেখিবলৈ পালে আৰু সেই শ্লোকটো তেওঁ পঢ়িলে ভাল ধৰণে। তো শ্লোকটোত লিখা আছে, শ্লোকটোৰ অৰ্থ যে যিসকল লোকে এই জগতত সা সন্মান ধন টকা পইচা অৰ্জন কৰিবলৈ বিচাৰে বা বিচাৰি তেওঁ যি সুখ অনুভৱ কৰে সেই সুখ কেতিয়াও স্থায়ী নহয়। জীৱনত সকলো লোকে কেৱল স্বাৰ্থৰ কাৰণে প্ৰশংসা কৰিব, সন্মান কৰিব, আদৰ কৰিব আৰু স্বাৰ্থ সিদ্ধি হ'লে সেই সন্মান নিদিয়ে। কিন্তু নিজৰ পিতৃ মাতৃয়ে নিজৰ পুত্ৰক সদায় নিজৰ তত্বাৱধানত নিজে সকলো পৰিশ্ৰম কৰি সকলো সা সম্পত্তি পুত্ৰৰ কাৰণে আৰ্জন কৰে আৰু কৈছে যে নিজৰ ধৰ্ম কৰ্ম দয়াশীল সহনশীলতা কেতিয়াও এৰিব নালাগে আৰু এইখিনি যদি এৰা হয় তেতিয়া সমাজত গ্লানি হয়। পিতৃৰ পুত্ৰ হ'লে পুত্ৰই পিতৃ ধৰ্ম পালন কৰিব লাগে, পিতৃক দেখা ভগৱান হিচাপে শ্ৰদ্ধা কৰিব লাগে, কাৰণ তেওঁ এদিন পিতৃ হ'বলৈ গৈ আছে। অৰ্থাৎ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমং তপ। এই কথাবিলাক তেওঁ শ্লোকটোত পঢ়াৰ পাছত আৰু বহুত ধৰণৰ কথা শ্লোকত লিখা আছিল। এই সমস্ত কথাবিলাক তেওঁ শ্লোকত পঢ়ি লোৱাৰ কাৰণে তেওঁ মনৰ সম্বিত ঘূৰি আহিল যে তেওঁ কি কাৰ্য কৰিবলৈ আহিছে। তেওঁ যি কাৰ্য কৰিব এই কাৰ্য সমস্ত দেশে গ্লানি দৃষ্টিৰে চাব, তেওঁ গ্লানি কৰিব। তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰাৰ পাছত যদি জীৱনৰ এটা কলংক থাকে বা গ্লানি থাকে, তেওঁ জীৱনত সুখী নহ'ব, সকলোৱে তেওঁক বেয়া দৃষ্টিৰে চাব। এই কথা ভাবি তেওঁ অনুশোচনা আহিলে আৰু অনুশোচনা আহি তেওঁ হাতৰ কুঠাৰ পেলাই দিলে। তেনে সময়তে পিতৃয়ে সাৰ পাই আহি দেখিলে হাতত এখন কুঠাৰ লৈ তেওঁ ৰুমত ৰৈ আছে আৰু পুত্ৰক সুধিলে যে তুমি এই মধ্যৰাতি কিয় আহিলা মোৰ ৰুমলৈ। তেতিয়া সেই পুত্ৰই নিজৰ ভুল স্বীকাৰ কৰি সমস্ত কথা পিতৃৰ আগত ক'লে, সেই পিতৃ মই তোমাক হত্যা কৰিবলৈ আহিছিলোঁ, তোমাৰ ৰাজ্য মই গ্ৰহণ কৰিবলৈ আহিছিলোঁ, কিন্তু এই শ্লোকটো পঢ়ি মোৰ মনৰ সকলো কথা সলনি হৈ গৈ মই তোমাৰ চৰণত শৰণে পখিছোঁ। সেই পিতৃ মোৰ সকলো অপৰাধৰ পৰা তুমি মৰিখন কৰি দিয়া, মোৰ ভুল হৈ গ'ল। তেতিয়া সেই ৰজাই মনত অনুভৱ কৰিলে যে মই যি 1 লাখ টকা দি শ্লোক কিনি আনিছিলোঁ প্ৰকৃততে এইটো মই মিছাকৈ কিনি অনা নাছিলোঁ। যি শ্লোকে আজি মোক জীৱনক দান দিলে, মোৰ জীৱন দান দিলে, এই শ্লোক নথকা হ'লে আজি মোৰ পুত্ৰৰ হাতত নিধন হ'ব লগা হ'লহেঁতেন। আৰু লগে লগে তেওঁ সেই শ্লোক লিখা লোকজনক ৰাজ্যৰ পৰা বিচাৰি আনিলে আৰু তেওঁক অত্যন্ত ধন ধান টকা পইচা দি সন্মানেৰে বিভূষিত কৰিলে। সেই বন্ধুসকল, এই কথাবিলাক এইকাৰণে আনিছোঁ, প্ৰকৃততে আমি যিবিলাক সন্মান শ্ৰদ্ধা বিচাৰি এই জগতত ঘূৰি ফুৰোঁ এইবিলাক কেৱল খন্তেকীয়া। আজি কোনোবাই মোক সন্মান কৰিছে বা আপোনাক সন্মান কৰিছে কিবা নহয় কিবা স্বাৰ্থ আগত ৰাখি, আৰু এই সন্মান দিয়াৰ পাছত আপোনাৰ কোনো ধৰণৰ সন্মান অটুট নাথাকে। শ্ৰদ্ধা সন্মান আদৰ পাই আমি নিজকে যদি আত্মবিভোৰ হৈ যিকোনো কাৰ্যই কৰিবলৈ আগবাঢ়ি যাওঁ তেন্তে এদিন আমাৰ পতন হোৱাটো অনিবাৰ্য। নিজৰ পিতৃ মাতৃয়ে সন্মান নকৰিলেও, নিজৰ পিতৃ মাতৃয়ে আদৰ সাদৰ নকৰিলেও পিতৃ মাতৃ আমাৰ পূজ্য, কাৰণ এই পিতৃ মাতৃৰ বুকুত সোমাই থাকিব পৰাটো আমাৰ অত্যন্ত দৰকাৰ। যিবিলাক লোকে আমাক সন্মানেৰে সন্মানিত কৰি বিভূষিত কৰিব বিচাৰে, দুদিনৰ পাছত সেই লোকসকলে আমাক আকৌ নিন্দাবাদ কৰিবলৈও নেৰে। যে কি নহওক, এই কাহিনীবিলাকৰ জৰিয়তে এই কথা ক'ব বিচাৰিছোঁ, কোনেও কাকো সন্মান দি কোনেও কাকো তিৰস্কাৰ কৰি একো কৰিব নোৱাৰে। সন্মান তিৰস্কাৰ মানুহৰ নিজৰ এটা ভ্ৰম। গতিকে আমি জগতত নিজৰ ধৰ্ম কৰ্মৰ ওপৰত অটুট ৰাখিব লাগে। কোনে কেনেধৰণে সন্মান দিব, কোনে কেনেকৈ কাক নিন্দা কৰিব, এইবিলাকৰ ওপৰত গুৰুত্ব নিদি নিজৰ কৰ্ম আগবঢ়াই লৈ যাব পৰাটোৱেই হ'ল মানৱ জীৱনৰ প্ৰধান ধৰ্ম। যে কি নহওক, আজি 2021 চনৰ শেষ মুহূৰ্তত এই কাহিনীৰ জৰিয়তে আমি এই বছৰক বিদায় দিলোঁ। আমি সন্মান শ্ৰদ্ধা ধন টকা পইচা বিচাৰি ভ্ৰমিত হৈ থকাতকৈ নিজৰ কৰ্ম কৰি নিজৰ জীৱনটো সুখ শান্তিৰে বসবাস কৰি থাকিব পৰাটোৱেই হ'ল আমাৰ প্ৰধান ধৰ্ম। কৃষ্ণ নমস্কাৰ।